ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ডিচেম্বৰ মাহৰ 11 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণা সপ্তমী তিথি আজি নক্ষত্ৰ হ'ব পূব ফাংগনী নক্ষত্ৰ তাৰ পিছতে উত্তৰ ফাংগনী নক্ষত্ৰ আৰম্ভ হ'ব আজি যুগ হ'ব বিষ্কুম্ভ যুগ তাৰ পিছতে প্ৰীতি যুগ আৰম্ভ হ'ব কৰণ হ'ব ববকৰণ তাৰ পিছতে বাল ববকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব সিংহ ৰাশি আজি জন্মত সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ নৰগণ মৰণত এক পদ দুখ আজি যোগিনী বায়ুকোণত আজি সূৰ্য উদয় হ'ব 6:03 সূৰ্যাস্ত সম হ'ব 4:08 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আজি সাৱধানে থাকিবলগীয়া ৰাশি কেইটা হৈছে মিথুন ৰাশি কুম্ভ ৰাশি আৰু তুলা ৰাশি আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিছু ক্ষেত্ৰত কিন্তু অলপ সাৱধানো হ'ব লাগিব বুলি কৈছে একে সময়তে আজি আপোনালোকৰ পৰিয়ালত সমস্যাৰ পুনৰ উদ্ভৱ হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব যাৰ ফলত আপোনালোকৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে চিন্তাৰ কাৰণ হ'ব পাৰে আপুনি হয়তো নিজৰ কামত অলপ কম মনোনিৱেশ কৰিব পাৰিব পাৰে বুলি কৈছে নিজৰ যিখিনি কাম আছে সেইখিনি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব নোৱাৰিব পাৰে যাৰ ফলত কিছু ক্ষেত্ৰত কিন্তু লোকচানৰ সৃষ্টি হ'ব পাৰে সতৰ্ক হ'ব লাগিব এক্টিভ হ'ব লাগিব যদি আপুনি নতুন প্ৰজেক্ট এটা কাম বা নতুন প্ৰজেক্ট বা আপোনালোকে নতুন এটা কাম আৰম্ভ কৰিছে তেন্তে ভাল ৰিজাল্ট দেখা নাপালে আপুনি অলপ হতাশ হ'ব পাৰে সেইখিনি ক্ষেত্ৰত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব কিবা এটা ব্যৱসায় কৰিছে সেইখিনি আশা কৰাৰ ধৰণে বিশেষকৈ প্ৰফিট হোৱা নাই লাভ হোৱা নাই কিন্তু ধৈৰ্য লাগিব যিসকলে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত ব্যৱসায়ত ধৈৰ্য যথেষ্ট পৰিমাণে প্ৰয়োজন যিসকলে ধৈৰ্যৰ আছে ব্যৱসায়ত সাকসেছ হৈছে ঠিক সেইদৰে আপোনালোকে যদি কিবা এটা কামত আগবাঢ়িছে কেতিয়াবা বিফল হৈছে কিন্তু ধৈৰ্য ধৰি কামখিনি কৰক নিশ্চয়কৈ তাৰ ফলাফলো ভাল হ'ব আজি সন্তানৰ কেৰিয়াৰত কিছু সমস্যাৰ সম্ভাৱনা আছে আপুনি হয়তো ধৰ্মীয় তীৰ্থযাত্ৰালৈ যোৱাৰ কিছু পৰিকল্পনাও কৰিব পাৰে বুলি কৈছে একে সময়তে কৈছে যে আজি স্বাস্থ্যৰ প্ৰতি ভালদৰে গুৰুত্ব দিব লাগিব কিয়নো কিছু আঘাত পোৱাৰ সম্ভাৱনা আছে বা পুৰণা ৰোগে কিছু আপোনালোকক অশান্তি দিব পাৰে পুৰণি ৰোগে গতিকে অতি সাৱধানে আগবাঢ়িব লাগিব আজি কৈছে যে যান বাহন ব্যৱহাৰ কৰিব লাগে সাৱধানে আপুনি পৰিয়ালৰ দায়িত্বত পলম কৰিব পাৰে যাৰ ফলত পৰিয়ালৰ সদস্যসকল অলপ বিচলিত হ'ব পাৰে বুলি কৈছে গতিকে মনত ৰাখিব একে সময়তে কৈছে যে এই সময়খিনিত পুৰণি বন্ধু এজনে হয়তো বহু দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিব পাৰে বা লগ কৰিব পাৰে বা লগ পাব পাৰে কৰ্মক্ষেত্ৰত কাৰোবাৰ লগত কথা পতাৰ আগতে ভালদৰে চিন্তা কৰিব লাগিব কথন সুৰ ভাল কৰিব লাগিব যাতে মানুহে আপোনালোকক বেয়া ধৰণে নলয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব কিন্তু দ্বিতীয় ধৰণে ধ্যান ৰাখিব লাগিব আজি নতুন কাম এটা আৰম্ভ কৰিব বিচাৰিলে কিন্তু নিজৰ মনৰ শক্তি লাগিব আত্মবিশ্বাস লাগিব যে আপুনি সাকসেছ হ'ব তাত সেইখিনি লাগিব মনত কনফিডেন্সটো লাগিব আজি আপোনালোকৰ সহকৰ্মীসকলে কৰ্মক্ষেত্ৰত আপোনালোকক নতুন আঁচনিৰ বিষয়ে অৱগত কৰিব পাৰে নতুন কিছুমান কামৰ বাবে আপোনালোকক ক'ব পাৰে আপুনি পৰিয়ালৰ সদস্যৰ সৈতে আজি শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাব পাৰে আপুনি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে বুলি কৈছে আজি বা আনন্দ কঢ়িয়াই আনিব যি আপোনালোকৰ ঘৰখনৰ সুখ কঢ়িয়াই আনিব দীৰ্ঘদিনীয়া এটা ইচ্ছা পূৰণ হ'ব পাৰে কিছু লোকৰ যদি আপুনি চৰকাৰী চাকৰি এটা কৰি আছে তেন্তে আপুনি তাত হয়তো যথেষ্ট পৰিমাণে সফলতা অৰ্জন কৰিব বুলি কৈছে কামৰ পেচা বাঢ়িব দায়িত্ব বুজা বাঢ়িব বুলি কৈছে এই সময়খিনিত কিন্তু নিজৰ মনোবল নিজৰ মনটোক বিশেষকৈ ষ্ট্ৰং কৰি ৰাখিব লাগিব অপ্ৰয়োজনীয় সংঘাতৰ পৰা অপ্ৰয়োজনীয় তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকক প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ভুল বুজাবুজি সৃষ্টি হ'বলৈ একেবাৰে নিদিব নহ'লে আনে সুবিধা পাব পাৰে গতিকে মনত ৰাখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সদায় ভালে থাকক কুশলে থাকক কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখি দিব দিনটো শুভ হওক বৃষ ৰাশি ওম নমঃ শিৱায় আজিৰ দিনটো প্ৰথম ভাগৰ পৰা মধ্যমীয়া দেখা পোৱা গৈছে যিকোনো তৰ্কৰ পৰা কিন্তু আঁতৰি থকাটো প্ৰয়োজন আছে তৰ্কৰ পেচাল মতানৈক্যৰ পৰা আঁতৰি থাকক কোনো ডাঙৰ ৰিস্ক লোৱাৰ পৰা হাত সাৰিবলৈ হ'লে ব্যক্তিত্বৰ মধুৰতা বজাই ৰাখিব লাগিব ডাঙৰ কামৰ ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব কিয়নো বিশেষকৈ এই সময়খিনিত পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকিব লাগে কাকো গতিকে ধ্যান ৰাখিব কাৰোবাক পৰামৰ্শ দিলে সেই পৰামৰ্শখিনিৰ ক্ষেত্ৰত যদি তেওঁলোকে একচেপ্ট কৰি যদি সাকসেছ নহয় কিন্তু দুখাৰোপ কৰিব পাৰে গতিকে পৰামৰ্শ দিয়াৰ আগতে বিশেষকৈ বহুত বেছি ভাবি চিন্তিহে দিয়ক বুলি কৈছে আজি আপোনালোকৰ অগ্ৰগতিৰ বাটত বাধা হৈ থকা যিখিনি প্ৰব্লেম সেইখিনি আঁতৰি যাব কিছু পৰিমাণলৈ কিবা এটা সন্দেহে কিন্তু আজি আপোনালোকৰ সমস্যাৰ পেলাব পাৰে ছাত্ৰ ছাত্ৰীসকলে আন কামবোৰ আঁতৰাই বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে বুলি কৈছে একে সময়তে ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ বাবে এটা ভাল দিন ডাঙৰ সিদ্ধান্ত ল'ব পাৰে যিটো লাভজনক হ'ব কিছু ক্ষেত্ৰত সামাজিক খণ্ডত কাম কৰা সকলে সন্মান লাভ কৰিব কিন্তু সহকৰ্মী এজনে কোৱাৰ কথাত কিন্তু আপুনি অলপ ক্ষুণ্ণ হ'ব পাৰে
পিতৃৰ লগত পূৰ্বপুৰুষৰ সম্পত্তিৰ বিষয়ে আলোচনা কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পৰামৰ্শ আদৰণি জনোৱা হ'ব বুলি কৈছে একচেপ্ট কৰিব ৱেলকাম কৰিব আজি আপোনালোকৰ সিনিয়ৰ বা আপোনালোকৰ উচ্চপদস্থ বিষয়াসকলে আপোনালোকৰ ওপৰত সন্তুষ্ট হ'ব কাম কাজখিনিৰ ক্ষেত্ৰত আপোনালোকৰ জীৱন সংগে হয়তো নতুন কিবা এটা কৰ্মসংস্থাপন বিচাৰি পাব পাৰে বুলি কৈছে আজি একে সময়তে দিনটো দ্বিতীয়াৰ্ধত নিজৰ কামৰ বুজাৰ বাবে অস্বস্তিৰ সন্মুখীন হ'ব পাৰে হয়তো অংশীদাৰিত্ব সম্পৰ্কে পৰিকল্পনা কৰিব পাৰে কিন্তু তেওঁলোকৰ সংগী বা সংগৰ তেওঁলোকক বিশেষকৈ কিছু ক্ষেত্ৰত অৰ্থাৎ আপোনালোকক কিছু বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে কিন্তু অলপ সাৱধান হ'ব লাগিব বিশেষকৈ জাতক জাতিকাসকলে যিকোনো সিদ্ধান্ত লওঁতে অলপ সাৱধান হওক পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰোঁতেও কিন্তু সাৱধান হ'ব লাগিব যাৰ ফলত কিন্তু আপোনালোকে হতাশ অনুভৱ কৰিব পাৰে গতিকে কাৰোবাৰ ওচৰলৈ যোৱাৰ আগতে বা কাৰোবাৰ পৰামৰ্শ লোৱাৰ আগতে কাৰোবাৰ লগত কাম কৰাৰ আগতে সাৱধান হোৱাটো কিন্তু প্ৰয়োজন আছে একে সময়তে কোনো ডাঙৰ লেনদেন এৰক বুলি কৈছে গতিকে মনত ৰাখিব যিকোনো ডাঙৰ ডিল ডাঙৰ লেনদেন আপোনালোকে তৎক্ষণাত নকৰিব কিয়নো ইয়াৰ ফলত আপোনালোকৰ ক্ষতিকাৰক হ'ব পাৰে কিছু ক্ষেত্ৰলৈ পেলাই গতিকে পৰিৱেশ চিটুৱেশ্যনটো চাই ল'ব তাৰপিছত আগবাঢ়ক দিনটো আপোনালোকৰ সন্মান বৃদ্ধি পাব আপুনি হয়তো নতুন কিবা এটা ক্ৰয় কৰিব পাৰে যিটো লাভজনক হ'ব আজি পৰিয়ালৰ সদস্যসকলে আপোনালোকৰ কামত সম্পূৰ্ণৰূপে সহায় কৰিলে আপোনালোকৰ কনফিডেন্স লেভেলটো বাঢ়িব গতিকে সেইখিনি প্ৰয়োজন আছে আপুনি সেইটো বিচাৰে যে কিবা এটা কামত আগবাঢ়ি গ'লে ঘৰৰ মানুহখিনি ছাপোৰ্ট দিয়ক সমৰ্থন কৰক আজি আপোনালোকৰ কিছুমান নতুন যোগাযোগে আপোনালোকৰ সৈতে ব্যৱসায়ত ভাল বিনিয়োগ কৰাৰ কথা চিন্তা কৰিব পাৰে আপুনি হয়তো আপোনালোকৰ পিতৃ মাতৃক লৈ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে বিশেষকৈ বিবাহিত লোকসকলে সন্তানৰ স্বেচ্ছাচাৰী আচৰণৰ বাবে বিশেষকৈ আপোনালোকৰ খং উঠিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব বাকী বৈবাহিক জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ ধ্যান ৰাখিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব মিথুন ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনি যিকোনো যুক্তিৰ পৰা আঁতৰি থাকিব লাগিব চিন্তাশীলভাৱে কাৰ্য কৰিব লাগিব কামখিনি কৰিব লাগিব একে সময়তে আজি আপোনালোকৰ জীৱনসংগীৰ লগত খঙত কথা পতা এৰিব লাগিব কিয়নো আপুনি কোৱা কথাত তেওঁলোকে খং কৰিব পাৰে তেওঁলোকৰ মনটো বেয়া লাগিব পাৰে গতিকে অলপ সাৱধান হ'ব অপ্ৰয়োজনীয় তৰ্ক পেচাবোৰ পৰিহাৰ কৰিব লাগিব যাতে আনে আপোনালোকৰ সেইখিনি ক্ষেত্ৰত নাহাহে তাৰ প্ৰতি ধ্যান ৰাখিব ব্যৱসায়ত আপোনালোকৰ কিছুমান শত্ৰুৱে কিন্তু আপোনালোকক ক্ষতি কৰিব পাৰে গতিকে অলপ এক্টিভ হ'ব যিকোনো সুযোগ হেৰুৱাব পাৰে আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত মিথুন ৰাশি জাতক জাতিকাসকলে একে সময়তে বিশেষকৈ মিশ্ৰিত বেগ থাকিবই পৰিয়ালৰ সদস্যসকলে জ্যেষ্ঠ সদস্যসকলৰ সৈতে বহি পুৰণি স্মৃতিবোৰৰ বিষয়ে আলোচনা কৰি এক সুখৰ সময় উপভোগ কৰাৰ সম্ভাৱনা আছে আপুনি কিছুমান বিশেষ ব্যক্তিক আজি দিনটোত লগ পোৱাৰ সুযোগ পাব পাৰে যি আপোনালোকৰ ব্যৱসায়ত উন্নত কৰিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব আপুনি হয়তো আপোনালোকৰ সংগীক লগ পাব পাৰে জীৱন সংগীক বহুদিনৰ পিছত লগ পাব পাৰে বা ঘৰলৈ আহিব পাৰে আপুনি লগ কৰিবৰ বাবে আপুনি আপোনালোকৰ কামত এলেহুৱা হোৱাৰ উচিত নহয় নহ'লে তেওঁলোক সমস্যাত পৰিণত হ'ব পাৰে গতিকে ধ্যান ৰাখিব একে সময়তে যিকোনো পুৰণি বিবাদ কিছু আজি শেষ হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ সদস্যৰ মাজত মৰম আৰু সমৰ্থনৰ প্ৰাধান্য থাকিব এটা নতুন প্ৰকল্প বা নতুন কাম আৰম্ভ কৰাটো বুদ্ধিমানৰ কাম হ'ব বৰ্তমান সময়ত যেহেতু নতুন বছৰ সমাগত আহি আছে য'ত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব বা হেল্প কৰিব বুলি কৈছে একে সময়তে ছাত্ৰ ছাত্ৰীসকলে যিকোনো শৈক্ষিক সমস্যাৰ সমাধান কৰি নতুন কিবা এটা শিকিব পাৰে যিটো অতি উপযোগী বুলি প্ৰমাণিত হ'ব বিশেষকৈ অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে আজি সামাজিক বহলত আপুনি হতাশাৰ সন্মুখীন হ'ব পাৰে দীৰ্ঘ দূৰত্বৰ ভ্ৰমণলৈ যোৱাৰ ক্ষতিকাৰক হ'ব পাৰে যদি আপুনি কাৰোবাক ধন ধাৰে দিয়ে তেন্তে আপুনি সেই ধন ঘূৰাই পোৱাত অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে গতিকে শাৰীৰিক সমস্যা এটাৰ বাবে অলপ চিন্তিত হৈ পৰিব পাৰে আজি আপোনালোকৰ কামত ৰিস্ক লোৱাটো যথেষ্ট লোকচানৰ সৃষ্টি কৰিব পাৰে গতিকে মনত ৰাখিব দিনটো শেষৰ দলত নিয়োজিত লোকসকলে উচ্চ পদৰ পৰা বিশেষকৈ সুখী হ'ব উচ্চ পদস্থৰ পৰা আপোনালোকে কিছু ভাল বাৰ্তা শুনিব পাৰিব পাৰে পৰিয়ালৰ সদস্যসকলে বিশেষকৈ আজিৰ দিনটোত ছাৰপ্ৰাইজ পাৰ্টিৰ আয়োজন কৰিব পাৰে নতুন বাহন কিনা কিছু লোকৰ বিশেষকৈ সপোন বাস্তৱায়িত হ'ব পাৰে সপোন পূৰণ হ'ব পাৰে ড্ৰিমছ পূৰণ হ'ব কাৰোবাৰ পৰামৰ্শ অনুসৰি কাম নকৰিব কিয়নো ভুল হোৱাৰ সম্ভাৱনা আছে গতিকে নিজৰ বিচাৰ বিবেচনা ব্যৱহাৰ কৰিব লাগিব ইউজ কৰিব লাগিব ভাগ্য ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব তেতিয়া ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে সক্ষম হ'ব দিনটো শুভ হওক মা লক্ষ্মী কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক কৰ্কট ৰাশি আজি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এক শক্তিশালী আৰ্থিক দিন হ'ব বহু দিনৰ পিছত আপুনি এজন পুৰণি বন্ধুক লগ পাব পাৰে কোনো লাভজনক সুযোগ পিছলি যাবলৈ নিদিব নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ চলি থকা স্বাস্থ্যজনিত সমস্যাৰ সন্দৰ্ভত আজি দিনটো চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে আজি আপোনালোকৰ কিছুমান বিৰোধী আপোনালোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে
ব্যৱসায়ত উত্থান পতনৰ দিন হ'ব। আজি কাৰোৰ পৰা বৃহৎ পৰিমাণৰ ধন লোৱাৰ পৰা বিৰত থাকক। ঋণ নল'ব বেছিকৈ, কিয়নো ই সমস্যাত পৰিণত হ'ব পাৰে। পিতৃ মাতৃৰ পৰামৰ্শ মানি আগবাঢ়ি গ'লে সকলো কামতে সফলতা লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকৰ যিকোনো উত্তেজনা আজিৰ দিনটোত সমাধান হ'ব আৰু কাৰোৰ সৈতে অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থাকিব বুলি কৈছে, কিয়নো ইয়াৰ ফলত আইনী ব্যৱস্থা লোৱা হ'ব পাৰে। দিনটোৰ দ্বিতীয়টো ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িতসকলে হয়তো এক উল্লেখযোগ্য মাইলৰ সুতি লাভ কৰিব পাৰে আৰু এক বিশেষ ব্যক্তিক লগ পোৱাটোৱে উল্লেখযোগ্য সফলতা কঢ়িয়াই আনিব পাৰে। আজি আপোনালোকৰ যিকোনো আৰ্থিক লোকচান আজিৰ দিনটোত পৰিশোধ কৰা হ'ব, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা পুনৰ শক্তিশালী হ'ব। দিনটো দ্বিতীয়টোত অতীতৰ ভুলৰ পৰা আজি শিকিব লাগিব। আপুনি হয়তো আজি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। ভুল বুজাবুজিবোৰ দূৰ হ'ব। ইজনে সিজনৰ অনুভৱক বুজিলে সমস্যাবোৰ সমাধান হ'ব। অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। বিশেষকৈ প্ৰয়োজনত কোনো আত্মীয়ক সহায় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ঘৰখনৰ বিশৃংখল পৰিৱেশটো বন্ধ কৰিবৰ বাবে বা সেইখিনি নাইকিয়া কৰিবৰ বাবে আপোনালোকে অহৰহ প্ৰচেষ্টা চলাব লাগিব বুলি কৈছে। অপ্ৰয়োজনীয় বিশেষকৈ যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিলে আপোনালোকৰ বাবে দিনটো ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ দিনটো সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ আহি থকা দিনবোৰ ভালদৰে পাৰ হওক। সিংহ ৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এটা ভাল দিন। যদি আপুনি কোনো শাৰীৰিক ৰোগৰ সন্মুখীন হৈছে তেন্তে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ কোৱা হৈছে আজি। অন্যথা আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি পূৰ্বৰ বিবাদৰ পৰা কোনো ধৰণৰ চলি থকা সমস্যাৰ সন্মুখীন হৈছে তেন্তে মানসিক চাপ থাকিব। গাড়ী চলোৱাৰ সময়ত সাৱধান হ'ব লাগিব। একে সময়তে ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। একে সময়তে কিছু প্ৰত্যাহ্বানজনক সময় বুলি কৈছে আজিৰ দিনটোত। যদি আপুনি নতুন কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে আজিৰ দিনটোত ভাল দিন বুলি কৈছে। আপুনি সেইটো পূৰণ কৰিব পাৰে। পিতৃ মাতৃৰ আশীৰ্বাদত আপুনি আইনী গোচৰত জয়ী হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত যিকোনো ডাঙৰ সিদ্ধান্ত ল'লে আপুনি ভালদৰে পৰিচালনা কৰাটো উচিত। বিবাদ হ'লে আজিৰ দিনটোত সাৱধানতাৰ অৱলম্বন কৰক আৰু কোমল সুৰ বজাই ৰাখক বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ ব্যৱসায়ত যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে। চেষ্টা কৰক সেই কামখিনি কেনেকৈ সমাধান কৰিব, সেই ইনকমপ্লিট কামখিনি সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে উত্তপ্ত তৰ্কৰ হ'ব পাৰে। আজি পৰিয়ালত এক শুভ অনুষ্ঠানৰ আয়োজন কৰা হ'ব পাৰে। টকা পইচাৰ বিনিয়োগ কৰাৰ আগতে পিতৃ মাতৃৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব, নিশ্চয়কৈ কথা পাতিব লাগে বুলি কৈছে। অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। যদি আপোনালোকৰ পিতৃ মাতৃৰ বিশেষকৈ চকুৰ লগত জড়িত কিবা এটা সমস্যা হৈ আছিল তেন্তে সেইখিনি ক্ষেত্ৰত কিছু অসুবিধা বাঢ়িব পাৰে। গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দি চলিব লাগিব। তেওঁলোকৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। সিংহ ৰাশি জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। আজি আৱেগত যিকোনো সিদ্ধান্ত নল'ব। ভুল মানুহৰ লগ সংগত পৰি পেলাই কিছুমান ভুল সিদ্ধান্ত ল'ব পাৰে। গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। কন্যা ৰাশি, দিনটো প্ৰথম ভাগত মানসিক চাপৰ কিছু সময় হ'ব পাৰে। আজি আপুনি এটা ডাঙৰ প্ৰকল্প বিশেষকৈ হাতত ল'ব পাৰে। কিন্তু যদি আপুনি কোনো সম্পত্তিৰ সৈতে মোকাবিলা কৰিব বিচাৰে বা সেইখিনি সৈতে আগবাঢ়িব বিচাৰে তেন্তে ইয়াৰ চাবৰ দিশসমূহৰ স্বতন্ত্ৰভাৱে মূল্যায়ন কৰক, অন্যথা সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনি আপোনালোকৰ সিদ্ধান্ত পৰিয়ালৰ সদস্যৰ পৰা জাপি একেবাৰে দিব নালাগে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ আজি উচ্চ শিক্ষাৰ পথ প্ৰশস্ত বিশেষকৈ বুলি বিবেচনা কৰিব। বন্ধু এজনৰ স্বাস্থ্যক লৈ আপুনি অলপ চিন্তিত হ'ব পাৰে। একে সময়তে আজি এটা ভাল সময়। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে চলি থকা যিখিনি সংঘাত, যিসকল বিবাহিত লোক আছে তেওঁলোকৰ সমস্যা বা সংঘাতৰ সমাধান হ'ব। চাকৰি বিচাৰকসকলে কিছু ভাল খবৰ শুনিব পাব পাৰে বুলি কৈছে। এপ্লাই দিয়া হ'ব পাৰে বুলি কৈছে। আপুনি আপোনালোকৰ কিছুমান পুৰণি ঋণ পৰিশোধ কৰাত বহু পৰিমাণে সফল হ'ব আৰু যিকোনো আইনী বিষয়ত অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শ কৰিলে লাভজনক হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত নিয়োজিত লোকসকলে ভাল পদবী লাভ কৰিব পাৰে। অচিনাকি মানুহৰ লগত অত্যধিক সামাজিক যোগাযোগৰ পৰা আঁতৰি থাকিব লাগে। পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে, যিয়ে চলি থকা যিকোনো মতানৈক্য সমাধান কৰিব, যাৰ বাবে উপহাৰ আদি আনিব পাৰে বুলি কৈছে। একে সময়তে বিনিয়োগৰ ক্ষেত্ৰত আজি এই সময়খিনিত কিন্তু ভাল সময়। বৃহৎ বিনিয়োগ কৰিলে নিশ্চয়কৈ যথেষ্ট লাভ হ'ব, কিন্তু আপুনি এটা পৰিকল্পনাৰে আগবাঢ়িব লাগিব। আপুনি একাধিক উৎসৱৰ পৰা আয় লাভ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। সামাজিক খণ্ডত কাম কৰা সকলৰ সন্মান বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। প্ৰেমত মধ্যমীয়া। আজি স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাইছে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। জয় শ্ৰীকৃষ্ণ। তুলা ৰাশি,
আজি ধনৰ অভাৱত আজি কিছু কাম স্থবিৰ হৈ পৰিব পাৰে টকা পইচাৰ অভাৱৰ বাবে। আনহাতে কৰ্মৰ ক্ষেত্ৰত অসাৱধানতাই আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কিছু বিপন্ন কৰিব পাৰে, সাৱধান হ'ব। ডাঙৰ বিশেষকৈ শস্যৰ ব্যৱসায়ীসকলে আজিৰ দিনটোত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে এতিয়া তেওঁলোকৰ ষ্টক বৃদ্ধি কৰাৰ প্ৰয়োজন আছে নে নাই সেইখিনি ক্ষেত্ৰত প্ৰথমতে বিবেচনা কৰিব লাগিব। যুৱক যুৱতীসকলৰ যি কাম কাজৰ যি ফলাফল বিশেষকৈ ভাল হ'ব। ফলাফল লাভ কৰাৰ পিছতে কৰ্মক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা এৰাই চলিব লাগে, কিয়নো ইয়াৰ ফলত ক্ষতিকাৰক হ'ব পাৰে। আজি চাৰ্ভাইকেল ৰোগীয়ে সজাগ হৈ থাকিব লাগে আৰু ডিঙিত বিশেষকৈ ডিঙি পোন কৰি শুব লাগে। পাৰিবাৰিক বিবাদৰ পৰা আঁতৰি থকাটো দিনটো প্ৰথম ভাগত উত্তম। হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰাটো ক্ষতিকাৰক হ'ব পাৰে। পাৰিবাৰিক জীৱনত সৰু সৰু কথা বতৰাবোৰ এৰা ধৰাৰ মাজেৰে বিশেষকৈ চলিব লাগিব। একে সময়তে এই ৰাশি জাতক জাতিকাসকলৰ আজি কামৰ যি কম প্ৰৱণতা থাকিব, মনত ৰাখিব যে এলাহ শৰীৰৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আজি কৰ্মৰ ক্ষেত্ৰত চিনিয়ৰসকলে আপোনালোকৰ কামৰ সবিশেষ বিশেষকৈ বিচাৰিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে প্ৰতিবেদন প্ৰস্তুত কৰক বুলি কৈছে। অপ্ৰয়োজনীয় বিশেষকৈ ছুটি পৰিহাৰ কৰক। নতুন উদ্যোগীসকলে নিজৰ দক্ষতাক নিখুঁত কৰিব লাগিব, যিয়ে নিঃসন্দেহে তেওঁলোকৰ ব্যৱসায়িক লাভ বৃদ্ধি কৰিব। স্বাস্থ্যৰ মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু ঘৰখনৰ মানুহখিনিৰ মাজত বুজাবুজিৰ কিছু প্ৰয়োজন আছে। ঘৰখনৰ সাৱধান হোৱাটো ভাল হ'ব। ঘৰতে মূল ভূমিকা ল'ব লাগিব, ইয়াৰ বাবে আগতীয়াকৈ প্ৰস্তুত চলোৱাটো ভাল হ'ব বুলি কৈছে। আজি আপুনি হয়তো আগভাগ ল'ব বিভিন্ন কামত। কাৰ্যালয়ত স্বাভাৱিক আচৰণ বজাই ৰাখক। অধীনস্থক অপ্ৰয়োজনীয়ভাৱে বিশেষকৈ কাৰ্য পেচাল নকৰিব, তেওঁলোকৰ লগত তৰ্ক পেচাল নকৰিব। আজি আপোনালোকৰ ব্যৱসায় উন্নতি কৰিবলৈ পৰিকল্পনা আৰু সৃষ্টিশীলতাৰ ওপৰত বিশেষকৈ ভিত্তি কৰি কাম কৰক। ছাত্ৰ ছাত্ৰীয়ে দুৰ্বল বিষয়বোৰ পৰিত্যাগ কৰিব নালাগে, বৰঞ্চ সেইবোৰ গুৰুত্ব সহকাৰে লওক আৰু জনসাধাৰণৰ মানুহৰ পৰা জানি লওক। হতাশাৰ অনুভূতিয়ে যুৱক যুৱতীসকলক তেওঁলোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে বুলি কৈছে, গতিকে সাৱধান হ'ব লাগিব বুলি কৈছে। এই সময়খিনিত যিকোনো মূল্যতে বিশেষকৈ আপোনালোকৰ হতাশাৰ পৰা আঁতৰি থকাটো উচিত। পৰিয়ালৰ পৰা কিছু ভাল খবৰ পাব পাৰে। নতুন অতিথি হাঁহি আপোনালোকৰ ঘৰখনত প্ৰতিনিধিত্ব হ'ব পাৰে। আপোনালোকৰ গোটেই ঘৰখনতে বিশেষকৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, আজিৰ দিনটো সামাজিক যোগাযোগ আপোনালোকে সুন্দৰভাৱে সম্প্ৰসাৰণৰ দিন। আজি আপোনালোকৰ যোগাযোগৰ বৃহৎ বহল থাকিব। আজি অধীনস্থ আৰু সহকৰ্মীসকলৰ পৰা সহায় লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ কামত সহজ হ'ব। লোহাৰৰ কাম কৰা ব্যৱসায়ীসকলে আজি ভাল লাভ আশা দেখিব। আজি সস্তাতে ক্ৰয় কৰাৰ সামগ্ৰী অধিক দামত বিক্ৰী হ'ব পাৰে কিছু লোকৰ। এতিয়াও অবিবাহিত যুৱক যুৱতীসকলৰ বাবে কিছু বিবাহৰ ব্যৱস্থা হ'ব পাৰে। স্বাস্থ্য ভাল হ'ব, মানসিক চাপৰ পৰা উপশম পাব। পৰিয়ালৰ সকলো সদস্যই ইজনক সিজনক সহায় কৰিবলৈ ইচ্ছুক হোৱা উচিত, ইয়াৰ ফলত সকলোৰে মাজত প্ৰেম বৃদ্ধি পাব। আজি আপোনালোকৰ শুভ বিশেষকৈ কিছুমান কামত পৰিকল্পনা কৰিলে ভাল হ'ব। পৰিকল্পনা অবিহনে যিকোনো কাম নকৰিব। আজি আপোনালোকৰ সমাজৰ সন্মান আৰু প্ৰতিপত্তি কঢ়িয়াই আনিব। অধীনস্থসকলৰ কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক। প্ৰতিজন ব্যক্তিয়ে কেনেকৈ কাম কৰিছে পৰ্যবেক্ষণ কৰক। যিকোনো ক্ষেত্ৰতে প্ৰয়োজন অনুসৰি নিৰ্দেশনা দিয়ক বুলি কৈছে। স্থবিৰ হৈ পৰা ব্যৱসায়িক কাম পুনৰ আৰম্ভ হ'ব পাৰে, যাৰ ফলত আয় আৰু আশাৰ বৃদ্ধি পাব। যুৱক যুৱতীসকলে সংযম কৰিব লাগে। জেদিতা সাধাৰণতে ভাল নহয়। উচ্চ ৰক্তচাপ থাকিলে খঙৰ পৰা আঁতৰি থাকিব লাগে। আজি জীৱনসংগীক লৈ পৰিয়ালত কিছু উত্তেজনা থাকিব পাৰে। বিশেষকৈ এই সময়খিনিত ধৈৰ্যৰে বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ যিখিনি সমস্যা আছে সেই বিষয়বোৰ সমাধানৰ বাবে বা সেই ৰোগখিনি নিৰাময়ৰ বাবে চেষ্টা কৰক। আজি আপোনালোকৰ ভাষণত বা কথা বতৰাত সংযম আপোনালোকে ব্যৱহাৰ কৰিব লাগিব, কাৰণ যুক্তি সৃষ্টি হ'ব পাৰে। ৰাজহুৱা জীৱনত আৰু অধিক সাৱধান হ'ব লাগিব। আপুনি কৰ্মৰ দায়িত্ব লাভ কৰিব পাৰে। ইয়াত আপোনালোকৰ ক্ষমতা প্ৰদৰ্শন কৰক আৰু কাৰ্যালয়ত আপোনালোকৰ বিশেষকৈ উত্তম আচৰণ বজাই ৰাখক বুলি কৈছে। ব্যৱসায়ীসকলে সিদ্ধান্ত লোৱাৰ আগতে জ্যেষ্ঠসকলৰ সৈতে পৰামৰ্শ ল'ব লাগে, নহ'লে পিছত তেওঁলোকৰ অনুশোচনা কৰিব পাৰে। যুৱক যুৱতীসকলে খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত ভৱিষ্যতে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। মন যদি পৰাজিত হয় তেন্তে সেয়াও ক্ষতি, গতিকে যদি মন বিজয় হয় তেন্তে সেয়াও বিজয়। গতিকে মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব। গতিকে বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলেও নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিব লাগে। সদায় ভালদৰে বিবেচনা কৰি পৰিয়ালৰ সিদ্ধান্ত লোৱাটো উপকৃত হ'ব। ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। যদিহে আপোনালোকে আজি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব। ধনুৰাশি, বিপণন ক্ষেত্ৰত থকাসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। উৎসাহেৰে কাম কৰক। যুৱক যুৱতীসকলে সকলো পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব, গতিকে তেওঁলোকে যি বিচাৰে তাকে সাধন কৰিব পাৰে। এই পৰিস্থিতিৰ সুযোগ ল'ব পাৰে। চিকিৎসাৰ বৃত্তিত বিশেষকৈ থকাসকলে লাভ দেখিব। আজি আপোনালোকৰ ব্যৱসায়ত ভালদৰে মনোনিৱেশ কৰক। আজি কৈছে যে বাত বিষত আক্ৰান্ত লোকসকলে সাৱধান হ'ব লাগিব, গতিকে আপোনালোকৰ ঔষধ লৈ থাকিব। পৰিয়ালত আপোনালোকৰ জীৱনসংগীৰ সৈতে সমন্বয় বজাই ৰাখিব লাগিব। কিবা এটা কোৱা বা আনৰ কথা শুনা বা কিছুমান বিষয়ক লৈ বিবাদ হোৱাৰ সম্ভাৱনা আছে। একে সময়তে আজিৰ দিনটোত আপোনালোকে গধুৰ বস্তু ডঙাৰ পৰা দূৰত্ব বজাই ৰাখক।
আজি একে সময়তে নিজৰ দক্ষতাৰ জৰিয়তে সম্পূৰ্ণ কৰিব পাৰিব কিছুমান কাম ব্যৱসায়ত সফলতা লাভ কৰিবলৈ শৰ্টকাট লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে পোনপটীয়া পৰিষ্কাৰ কামত থিয় দিয়ক সেইটো আপোনালোকৰ বাবে সৰ্বোত্তম হ'ব যুৱক যুৱতীসকলে ডাঙৰ বিশেষকৈ জ্যেষ্ঠ লোকসকলৰ সৈতে ভাল মানসম্পন্ন সময় কটাব তেওঁলোকৰ লগত বহি কিছুমান কথাবোৰ জানিব পাৰিব শিকিব পাৰিব তেওঁলোকৰ সৈতে কিছু আপোনালোকে পুৰণি স্মৃতিবোৰ আলোচনা কৰিব পাৰে বিশেষকৈ ৰাতিপুৱা দেৰিলৈকে শুলে বিশেষকৈ এই অভ্যাস তৎক্ষণাত শুধৰোৱাৰ চেষ্টা কৰক আপোনালোকৰ স্বাস্থ্যৰ বাবে ভাল নহয় বুলি কৈছে বেছিকৈ শুলে দেৰিলৈকে গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে গুজব শুনাটো ভাল ধাৰণা নহয় গতিকে ইয়াৰ পৰা আঁতৰি থাকক আজিৰ দিনটোত যদি নতুন সম্পৰ্ক গঢ়ি তুলিছে তেন্তে বুজিবলৈ খৰখেদা নকৰিব কাৰোবাক বুজিবলৈ অলপ সময় লওক বুলি কৈছে কাৰোবাক বুজিবলৈ সময় ল'ব লাগে খৰখেদাকৈ বিশেষকৈ কাৰোবাক বিশ্বাস কৰিলে ভুল হ'ব পাৰে প্ৰসাধন সামগ্ৰীৰ ব্যৱসায়ীসকলে লাভ হোৱাৰ সম্ভাৱনা আছে কিয়নো প্ৰসাধন সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে যুৱক যুৱতীসকলৰ মাজত বিভ্ৰান্তিৰ ফলত তৰ্ক বিতৰ্কৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে তেওঁলোকৰ লগত লাহে লাহে কথা পাতি যিকোনো বিভ্ৰান্তি পৰিষ্কাৰ কৰক আজি বিশেষকৈ হাড়ত আঘাত পাব পাৰে গতিকে অসাৱধান নহ'ব সময় পালে পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটাওক বুলি কৈছে সকলোৱে লগত কিছু সময় উপভোগ কৰক আজি অপ্ৰয়োজনীয় ঋণ লোৱাৰ পৰা বিৰত থাকক ই আপোনালোকৰ বৰ্তমানত বা প্ৰেজেণ্টত অসুবিধাৰ সৃষ্টি কৰিব পাৰে বস্তুবোৰ বাকী থকা অৱস্থাত ৰখাৰ পৰা বিৰত থাকিব লাগে যদি আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰে তেন্তে ছ'চিয়েল মিডিয়াৰ সুবিধা লওক বুলি কৈছে ছ'চিয়েল মিডিয়াত আপোনালোকৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰক আৰু আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এই সম্প্ৰসাৰিত নেটৱৰ্ক ব্যৱহাৰ কৰক যুৱক যুৱতীসকলে যিকোনো মূল্যতে আইন উলংঘা কৰিব পৰাৰ পৰা বিৰত থাকক কৰাৰ পৰা বিৰত থাকিব লাগিব নহ'লে তেওঁলোকে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে উচ্চ বা নিম্ন ৰক্তচাপে অসংখ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে নিয়মিতভাৱে পৰীক্ষা কৰক ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিব পাৰে জীৱনসংগীৰ লগত পৰামৰ্শ লোৱাটো আজি দিনটো ভাল হ'ব যিকোনো কাম কৰোঁতে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ মকৰ ৰাশি আজিৰ দিনটো অতি শুভ বুলি কৈছে কৰ্মক্ষেত্ৰত শান্ত আৰু চিন্তাশীলভাৱে কাম কৰিব লাগিব যদি আপোনালোকৰ ব্যৱসায়িক ঋণ বৃদ্ধি পাইছে তেন্তে লাহে লাহে পৰিশোধ কৰিবলৈ আৰম্ভ কৰক নহ'লে বজাৰত আপোনালোকৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে যুৱক যুৱতীসকলে হয়তো তেওঁলোকে কৰাৰ কাম এটাৰ পৰা অনুশোচনা কৰিব যাৰ ফলত তেওঁলোকৰ অস্বস্তি অনুভৱ হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আজিৰ দিনটোত বাত বিষত আক্ৰান্তসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে সাৱধান হওক ঔষধ খাই থাকিব এই ৰাশি মহিলাসকলে নিতৌ ঘৰতে সন্ধিয়া আৰতি কৰিব লাগে পূজা পাঠ কৰিব লাগে ভগৱানৰ প্ৰতি আস্থা ভক্তি ৰাখিব ইয়াৰ ফলত পৰিয়ালত শান্তি আৰু সুখ বজাই ৰাখিব পাৰিব বুলি কৈছে আজি আপোনালোকৰ ভাষণত বা কথা বতৰাত ভদ্ৰ হওক বুলি কৈছে যদি আপুনি কোনো চৰকাৰী বিভাগত কাম কৰে তেন্তে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে সন্তুষ্ট হ'ব যি আপোনালোকৰ পদোন্নতি বা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ হৈ পৰিছে লাভৰ লগতে তেওঁলোকৰ কামৰ বোজা বৃদ্ধি পাব আজি আপোনালোকৰ বিশেষকৈ এই সময়খিনিত শান্ত আচৰণ বজাই ৰাখক যিয়ে মানুহক আচৰিত কৰি তুলিব স্বাস্থ্যৰ সন্দৰ্ভত যোনটো দ্বিতীয়ত যিসকলে অপ্ৰয়োজনীয় বিশেষকৈ সমস্যাত ভুগি আছে সেইখিনি ক্ষেত্ৰত কিন্তু নিজৰ সাহস বজাই ৰাখিব লাগে সাৱধান হ'ব লাগিব প্ৰয়োজন মতে বিশেষকৈ খোৱা বোৱা কৰক প্ৰয়োজন মতে আপোনালোকে টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব কিয়নো সংক্ৰমণৰ আশংকা আছে ভাই ভনীক সহায় কৰিবলৈ চেষ্টা কৰক তেওঁলোকে আপোনালোকক সহায় কৰিব পাছত গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব পাৰিবাৰিক আৰু ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলি থাকিব আপুনি শিথিল হৈ ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব কিছু নতুন পৰিকল্পনা কৰা হ'ব আজি যিবোৰ ভৱিষ্যতে ইতিবাচক হ'ব কিছুমান বিঘিনি বা প্ৰত্যাহ্বানে কিছু দুখৰ সৃষ্টি কৰিব পাৰে এনে লাগিব পাৰে যে ভাগ্য আপোনালোকৰ পক্ষত নাই কিন্তু ইতিবাচক হৈ থাকক অতি সোনকালে পৰিস্থিতি উন্নত হ'ব ব্যক্তিগত বিষয়ক লৈ বন্ধু বান্ধৱ বা আত্মীয়ৰ লগত বিবাদ হ'ব পাৰে বিশেষকৈ ব্যৱসায় দৃষ্টিকোণৰ পৰা যন্ত্ৰপাতি আৰু খাদ্যৰ সম্পৰ্কৰ ব্যৱসায়ত উৎকৃষ্ট চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সেইখিনি ক্ষেত্ৰত ভাল সময় অৰ্ডাৰ ৰক্ষণাবেক্ষণ কৰাটো ব্যয়বহুল হ'ব কাৰ্যৰত সহকৰ্মীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক বৈবাহিক জীৱনত কিছু তৰ্ক হ'ব পাৰে আজি অলপ সাধাৰণ জ্ঞান ব্যৱহাৰ কৰক সমস্যাবোৰ সোনকালে সমাধান হ'ব বিশেষকৈ পেটৰ অসুখৰ বাবে কিছু লোকৰ ভোক কমি যোৱা বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে অনুশাসিত ৰুটিন বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন এবাৰ কুম্ভ ৰাশিলৈ আগবাঢ়িছোঁ দিনটো মধ্যমীয়াত যিকোনো বিশেষকৈ সিদ্ধান্ত লওঁতে বিশেষকৈ সাৱধান হওক ইয়াৰ ফলত আপোনালোকৰ কৰ্মনীতি উন্নত হ'ব আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ নিজৰ শক্তি আৰু আত্মবিশ্বাসৰ বিশেষকৈ উত্থান অনুভৱ কৰিব আৰু আপোনালোকৰ কামসমূহ অনুকূলভাৱে সম্পূৰ্ণ কৰিব পাৰিব আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলাফল পলম হ'লে চিন্তা নকৰিব সঠিক সময়ৰ বাবে আপোনালোকে ৱেইট কৰিব কোনো চৰকাৰী কাম আধৰুৱা কৰি নাৰাখিব কিয়নো বিশেষকৈ কিছু সমস্যা হ'ব পাৰে নিজৰ ইগো আৰু খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ যদি আপুনি নতুন ব্যৱসায়িক উদ্যোগ এটাৰ কথা চিন্তা কৰিছে কাম কৰিম বুলি ভাবিছে তেন্তে প্ৰথমতে ইয়াৰ বিষয়ে ভালদৰে তদন্ত কৰাটো গুৰুত্বপূৰ্ণ আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ত সততাৰে বিবেচনা কৰি সিদ্ধান্ত লওক বুলি কৈছে নিয়োজিত যিসকল ব্যক্তি আছে ব্যক্তিসকলে নিজৰ ফাইল নথিপত্ৰসমূহ ভালকৈ ৰাখিব লাগে পৰিয়ালৰ পৰিৱেশটো কিছু মৰম লগা হ'ব সুখদায়ক হৈ থাকিব ভুল বুজাবুজিয়ে প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে
খাদ্যৰ যত্ন লওক অত্যধিক কামৰ বোজাই শাৰীৰিক আৰু মানসিক অৱসাদৰ সৃষ্টি কৰিব পাৰে পাৰিবাৰিক জীৱন অনুশাসিত আৰু শান্তিপূৰ্ণ হ'ব কোনো ধৰ্মীয় অনুষ্ঠানৰ প্ৰস্তুতি বিশেষকৈ সময় অতিবাহিত কৰা হ'ব পৰিস্থিতিত কিছু সময় অতিবাহিত কৰিব পাৰে বুলি কৈছে একে সময়তে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যোগাযোগত থকা কৰ্মক্ষেত্ৰত আত্মীয়ৰ লগত অপ্ৰয়োজনীয় তৰ্কৰ সৃষ্টি হ'ব পাৰে যদি আপুনি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধা পায় তেন্তে পৰিয়ালৰ সদস্যৰ পৰামৰ্শ পথপ্ৰদৰ্শক হিচাপে কাম কৰিব বিত্তীয় লেনদেনৰ সময়ত ভুল হোৱাৰ আশংকা আছে ব্যৱসায় বা কৰ্মক্ষেত্ৰত নিজৰ যি উপস্থিতি বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বিপণন আৰু ভ্ৰমণ সম্পৰ্কীয় কাম-কাজবোৰ পিছুৱাই দিয়ক চৰকাৰী কাম-কাজৰ সৈতে জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে অভাৱনীয় লাভ দেখিব পাব পাৰে নিয়োজিত ব্যক্তিসকলে তেওঁলোকৰ চিনিয়ৰ বা উদ্ধতন বিষয়াৰ হেঁচাত পৰিব পাৰে পৰিয়ালৰ সদস্যসকলৰ সৈতে সুখৰ সময় কটাব বিবাহ বহিৰ্ভূত প্ৰেমে ঘৰখনৰ শান্তি আৰু সুখত ব্ৰেঘাত জন্মাব পাৰে স্বাস্থ্যৰ প্ৰতি সজাগ হওক অত্যধিক মানসিক চাপ আৰু কামৰ বোজাই আপোনালোকৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক ওম নমঃ শিৱায় মীন ৰাশি এই সময়খিনি সাফল্য সময় ইয়াক সম্পূৰ্ণৰূপে সমৰ্থন কৰাটো বা সেইখিনি ব্যৱহাৰ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ যিকোনো কাম হাতত লোৱাৰ আগতে পৰিকল্পনা প্ৰস্তুত কৰিলে অনুকূল সফলতা লাভ কৰিব আনৰ ব্যক্তিগত বিষয়ত আওকাণ কৰি নিজৰ কামবোৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰক অপ্ৰয়োজনীয় কামত বেছি সময় খৰচ কৰিলে নিজৰ কামত বাধা আহিব পাৰে এই সময়ত নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকিব অপ্ৰয়োজনীয় ক্ষতিকাৰক হ'ব পাৰে নিসংগতা আৰু ধ্যানত কিছু সময় নিশ্চয়কৈ কটাব পাৰে ভাল হ'ব ব্যৱসায়িক কাম-কাজ সুচাৰুৰূপে চলি থাকিব যদি আপুনি ফলাফলত পলম হ'ব পাৰে সম্পত্তি সম্পৰ্কীয় ব্যৱসায় লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে এটা উৎকৃষ্ট চুক্তিৰ সম্ভাৱনা আছে বুলি কৈছে আজি ঘৰখনৰ পৰিৱেশ সুখদায়ক আৰু সুষম হৈ থাকিব প্ৰেমিক প্ৰেমিকাসকলে দিনটো প্ৰথম ভাগত লগ পোৱাৰ সুযোগ পাব গেছ আৰু এচিডিটিৰ সমস্যাবোৰ বাঢ়িব পাৰে তৰল পদাৰ্থ আৰু ফল-মূল উপযুক্ত পৰিমাণে সেৱন কৰক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনি কোনো সমস্যাৰ সন্মুখীন হ'লে দিনটোৰ দ্বিতীয়াৰ্ধত ৰাজনৈতিক কাম-কাজত জড়িত কোনো ব্যক্তিয়ে আপোনালোকক সহায় কৰিব পাৰে প্ৰতিযোগিতামূলক কাম-কাজত যুৱক যুৱতীসকলৰ সফলতাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ বাজেটৰ ভিতৰত খৰচ কৰক এলাহ আৰু খৰখেদা আদি নেতিবাচক অভ্যাসবোৰ উন্নত কৰাটো গুৰুত্বপূৰ্ণ ঘনিষ্ঠ আত্মীয়ৰ লগত ব্যৱহাৰ কৰোঁতে উপযুক্ত শব্দ ব্যৱহাৰ কৰক পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰাৰ পৰিহাৰ কৰি উপযুক্ত চিকিৎসা ব্যৱস্থা কৰক বুলি কৈছে আজি ব্যৱসায় অনুশাসিত আৰু সংগঠিত হৈ থাকিব বুলি কৈছে কৰ্মচাৰীসকলে পৰ্যাপ্ত সহায় আগবঢ়াব অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায় দিনটো দ্বিতীয়াৰ্ধত স্বচ্ছতা বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ অন্যথা সম্পৰ্ক অৱনতি ঘটিব পাৰে স্বামী স্ত্ৰীৰ আৱেগিক সংযোগ গভীৰ হৈ পৰিব বিবাহৰ যোগ্যসকলৰ মাজত ভাল সম্পৰ্কৰ সম্ভাৱনা আছে সুস্থ হৈ থকা বাবে আপোনালোকৰ যোগ আৰু ধ্যান ধাৰণাৰ লগতে কাম-কাজতো গুৰুত্ব দিব লাগিব অপৰিহাৰ্য অত্যধিক কামৰ বোজাই শাৰীৰিক আৰু মানসিক অৱসাদৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ